মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 13 ওজাপালি পাঠটোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপৰ ক অংশত দিয়া আছে পাঠভিত্তিক ক্ৰিয়া, উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ওজাপালি কি? তোমালোকে উত্তৰত লিখিবা ওজাপালি হ'ল এক লোকনাট্য অনুষ্ঠান। খ নম্বৰ প্ৰশ্নটো হৈছে ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? তোমালোকে উত্তৰত লিখিবা ওজাপালিৰ মুখ্য পালিজনক ডাইনা পালি বোলা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে ওজাৰ লগত কোন কোন থাকে? তোমালোকে উত্তৰত লিখিবা ওজাৰ লগত ৫-৬ মান পালি থাকে। গ নম্বৰ প্ৰশ্নটো হৈছে ওজাপালিৰ প্ৰকাৰবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা ওজাপালি কেইবা প্ৰকাৰো আছে। ইয়াৰ ভিতৰত সুকণান্নী বা সুকণাৰায়ণী গোৱা ওজাপালি, ব্যাহৰ বা ব্যাস গোৱা ওজাপালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাপালি, বৈষ্ণৱী ওজা, টুকুৰীয়া ওজা, আপী ওজা আদি উল্লেখযোগ্য। ঘ নম্বৰ প্ৰশ্নটো হৈছে ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? তোমালোকে উত্তৰত লিখিবা উৎসৱ পাৰ্বণ, পূজা, সভা আদিৰ লগতে অসমৰ সত্ৰসমূহত ওজাপালি পৰিৱেশন কৰা দেখা যায়। তাৰ পাছত দিয়া আছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ওজাপালিয়ে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা? তোমালোকে উত্তৰত লিখিবা ওজাপালিয়ে পৰিধান কৰা সাজ-পাৰ অতি সাধাৰণ। সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে সোঁহাতত একোযোৰ খুটি তাল মেৰিয়াই লয়। খ নম্বৰ প্ৰশ্নটো হৈছে ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ কৰ পৰা লোৱা হয়? তোমালোকে উত্তৰত লিখিবা ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত থকা আখ্যান উপাখ্যানৰ মূল কাহিনীভাগৰ পৰা লোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে ডাইনা পালিজনৰ প্ৰধান কাম কি কি? তোমালোকে উত্তৰত লিখিবা ডাইনা পালিজনৰ প্ৰধান কামসমূহ হ'ল পালিসকলৰ লগত গীত গোৱা, ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰা, সময়ে সময়ে ওজাৰ সৈতে কথোপকথনত ভাগ লোৱা, আখ্যানৰ জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? তোমালোকে উত্তৰত লিখিবা অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্য গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে আৰু পালিসকলে খুটি তাল বজাই সেই দিহা দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। ঙ নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল? তোমালোকে উত্তৰত লিখিবা মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে ওজাপালিৰ সহায় লৈছিল। তাৰ পাছত দিয়া আছে শব্দৰ লগত অৰ্থ মিলাও আহা। এইফালে তোমালোকে এটা মিলাই দিয়া আছে দোহাৰে। দোহাৰে শব্দৰ অৰ্থ হৈছে পুনৰ গাই। সৌষ্ঠৱ এইটো তোমালোকে সৌন্দৰ্য এইটোৰ লগত মিলাই দিবা। তাৰ পাছত দোলাই এই শব্দটো তোমালোকে মিলাই দিবা লৰাই এইটোৰ লগত। তাৰ পাছত আকৃষ্ট এইটো তোমালোকে মিলাই দিবা আকৰ্ষিত এইটোৰ লগত। তাৰ পাছত বোধগম্য এইটো তোমালোকে মিলাই দিবা বুজিব পৰা এইটোৰ লগত। তাৰ পাছত দিয়া আছে খালী ঠাই পূৰ কৰা। মই তোমালোকক খালী ঠাইবোৰ ইতিমধ্যে পূৰ কৰি দিছোঁ। ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল তোমালোকে খালী ঠাইত লিখিবা ওজা। ওজাই আখ্যানৰ খালী ঠাইত লিখিবা দিহা। পালিসকলে সেই দিহা খালী ঠাইত তোমালোকে লিখিবা খুটি তাল বজায়।
তাৰ পাছত এইফালে খালী ঠাইত তোমালোকে লিখিবা ডাইনা পালিয়ে। তাৰ পাছত খ অংশত দিয়া আছে ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। পাঠত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ লিখা, সেইবোৰত পোৱা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা, প্ৰত্যেকটো যুক্তাক্ষৰ ব্যৱহাৰ কৰি দুটাকৈ শব্দ লিখা। ইয়াত তোমালোকে এটা উদাহৰণ দিয়া আছে, এইখিনি তোমালোকে চাই ল'বা। মই তোমালোকক পাঠৰ পৰা কেইটামান যুক্তাক্ষৰযুক্ত শব্দ লিখি দিছোঁ আৰু সেইবোৰ ভাঙি দেখুৱাই দিছোঁ আৰু সেই যুক্তাক্ষৰেৰে দুটাকৈ শব্দ লিখি দিছোঁ, এইখিনি তোমালোকে চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। ইয়াত তোমালোকে এটা উদাহৰণ দিয়া আছে, যেনে ঢোল শব্দৰ পৰা ঢুলীয়া শব্দটো গঠন কৰা হৈছে। ঠিক তেনেদৰে এইফালে ভাও শব্দৰ পৰা ভাৱৰীয়া শব্দটো গঠন কৰা হৈছে। তোমালোকে খোল শব্দৰ পৰা লিখিবা খুলীয়া, লোন শব্দৰ পৰা লিখিবা তোমালোকে লুনীয়া, গোফ শব্দৰ পৰা লিখিবা তোমালোকে গুফীয়া, জোৰ শব্দৰ পৰা লিখিবা তোমালোকে জুৰীয়া। ঠিক তেনেদৰে লগ শব্দৰ পৰা লিখিবা তোমালোকে লগৰীয়া, বন শব্দৰ পৰা লিখিবা বনৰীয়া, কাষ শব্দৰ পৰা লিখিবা কাষৰীয়া, নাও শব্দৰ পৰা লিখিবা তোমালোকে নাৱৰীয়া। এইফালে দিয়া আছে তোমালোকক বাক্য ৰচনা কৰা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে আৰু এই শব্দবোৰৰ অৰ্থ ব্ৰেকেটৰ ভিতৰত দিয়া হৈছে, এইবোৰ তোমালোকে পঢ়ি ল'বা। এই শব্দবোৰ ব্যৱহাৰ কৰি মই তোমালোকক একোটাকৈ বাক্য ৰচনা কৰি দিছোঁ, এইখিনি তোমালোকে চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে তুমি দেখা বা শুনা যিকোনো এটি লোকনাট্য অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰা। ইয়াত তোমালোকক তিনিটা লোক অনুষ্ঠানৰ বিষয়ে দিয়া আছে, মই তোমালোকক এইবোৰৰ বিষয়ে লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা।